আমি কেনেকুৱা গম পাওঁ এইটো দৰৱ খাব পাৰিবনে? এইটো দৰৱ কোনে খাব পাৰিবনে? এইটো খাব পাৰিবনে? এইটো বেয়া নে ভাল? এইটো বেয়া নে ভাল? এইটো বেয়া নে ভাল দৰৱ? দৰৱটো বেয়া নে ভাল? বেয়া। সেইটো ফাইলটো ভেকুৰ। এইটো বেয়া নে ভাল? বেয়া আছে ন? এইটো মানুহে দুটা খাইছে, 3 নম্বৰটো কেলে বেয়া হ'ল? কেনেকে বেয়া হ'ল? কেনেকে বেয়া? কি আছে ইয়াত যেনেকৈ নাকখুন লাগি যায়, নাকখুন লাগি যায় যেতিয়া এইটো নাকখুনত বেয়া হ'ল। নাকখুন লাগি বেয়া হৈছে নেকি? না না নাকখুন লাগি বেয়া নহয়। মই নিজে পৰিলক্ষিত আমি আহিছিলোঁ দেৰগাঁৱৰ পৰা এজন মোৰ বন্ধু তেখেতে দৰৱ কিনিছিলোঁ 18 তাৰিখে তেখেতে খাই থকা অৱস্থাত তেখেতৰ মিছেছৰ কালি পেটৰ অসুখ হ'ল তাৰপিছতে চাইছে ফাইলত গোটেই ভেঁকুৰ উঠা দৰৱ তেখেতে ফাৰ্মাচীক ৰাতিয়ে অৱগত কৰিলে ফোন কৰিলে তাৰপিছত আজি তেখেতসকলে মাতিলে মতাৰ পিছত তেখেতৰ ফাৰ্মাচী বন্ধ আছিলে তাৰপিছত এঘণ্টামানৰ পিছত তেখেত অহাৰ পিছত ক'লে আমি অনা নিছিলোঁ ৰাধা ফাৰ্মাচীৰ পৰা আমি ৰাধা টেৰৰ পৰা দৰৱখিনি আনিছিলোঁ দৰৱখিনি অনা এনেকুৱা বেয়া আৰু এটা স্ক্ৰিপ আনি দিছে সেইটোও বেয়া আমি ভাবিছোঁ গোলাঘাট ঔষধ ব্যৱসায় সন্থাই এনেকুৱা দৰৱ বেয়া দৰৱে বিকি আছে নেকি তেনেকুৱা আমাৰ পৰিলক্ষিত হৈছে আজি আহিছোঁ আমি থানাত আজাহাৰ দিছোঁ আজাহাৰ দিয়াৰ পিছত তেখেতসকলৰ সভাপতিয়ে হওক বা ঔষধ সন্থাৰ ছেক্ৰেটাৰীয়ে হওক ওকালতি কৰিছে কিনাজনহে দোষী বোলে দৰৱ যোনজনে কিনিছে তেখেতলোকৰ যিজন তেখেতৰ মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহ তেখেতৰ লোকে চাট দিছে চাট দি পেলাই তেখেতক গাঁৱলীয়া মন্তব্য দিবলৈ সহযোগ কৰিছে আমি তাত দুখিত আমি বাৰম্বাৰ মুখ্যমন্ত্ৰী মহোদয়ক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এটাই অনুৰোধ জনাইছোঁ এনেকুৱা বেয়া ব্যৱসায়ী বেয়া দৰৱ বিকাটো বন্ধ কৰক 18 তাৰিখে এজন ব্যক্তিয়ে এখন ফাৰ্মাচীৰ পৰা দৰৱ কিনিছিলে কেলছিয়ামৰ দৰৱ কিনিছিলে তাৰপিছত তেওঁলোকে কণ্টিনিউ এটাকে খাই মেলি 7 দিন খালে 8 নম্বৰ টেবলেটটো খাইছে যেতিয়া ভেঁকুৰ উঠা খোৱাৰ পিছত স্বাস্থ্য একেবাৰে অৱনতি হৈ গৈছে একেবাৰে অৱস্থা বেয়া হৈ গৈছে তেতিয়া দোকানখনত আহি মেলি অৱগত কৰিলে যে আপোনালোকৰ দোকানখনত এনেকুৱা বস্তু ওলাইছে তেতিয়া তেওঁ ক'লে যে মই এইটো মোৰ তাত ষ্টক নাছিলে মই হ'লচেল ৰাধা ট্ৰেড বুলি এখন যি আমাৰ হ'লচেল আছে গোলাঘাটত তেওঁৰ পৰা আনি দিছিলোঁ 18 তাৰিখে তো 18 তাৰিখে আনি দিয়ে তেওঁ তেতিয়া গৈ মেলি আমি গোটেইখিনিয়ে এই ৰাধা ট্ৰেডত সুধিলোঁগৈ কথাটো তেওঁলোকে ইমান বেয়া ব্যৱহাৰ কৰিছে গোটেই অসমীয়া গোটেই সমাজ ব্যৱস্থাটোকে গোটেইখিনি আছে ৰাইজ সকলোৱে কৈছে যে কেছ দি দিলে দেখে যাক যি কৰিলে তেনেকুৱা ধৰণৰ মন্তব্য দিছে আৰু এটা আজি মই পৰিলক্ষিত চালোঁ মানে চবফালৰ পৰা কিছুমান আজি ভদ্ৰ মুখা পিন্ধা দালাল কিছুমান আহি তেওঁৰ লগত চাট দিছে সহযোগ কৰিছে সেইটো এটা দূষিত কথা আজি তেখেতে দুজনমান আছে ভদ্ৰ মুখা পিন্ধি তেওঁলোকৰ মই নাম নাজানো বিশেষ সমাজ ব্যৱস্থাৰ লগত তেওঁলোকৰ ইমান জড়িত নাই ঔষধ ব্যৱসায় কিবা বুলি কৈছে আমি নাজানো তেনেকৈ কিন্তু তেওঁলোকে যেতিয়া বেলেগৰ লগত আহি মেলি যেতিয়া এই কালি যেতিয়া ওকালতি কৰিছে যেতিয়া সেই অসমীয়া ভনীজনী যেতিয়া কালি মৃত্যু হ'লহেঁতেন তেতিয়া কিন্তু তেওঁ সেই আজি এই স্থানত আহি মেলি এটা মন্তব্য নিদিলেহিহেঁতেন সেইটোৱে আজি দূষিত আজি আমাৰ অসমীয়া হিচাপে লাজ লাগিছে বহিৰাগত বনিয়া এটাৰ লগত লগ লাগি আমাৰ অসমীয়াৰ মানুহক কেনেকৈ মৃত্যুৰ মুখলৈ ঠেলি দিছে ঔষধ ব্যৱসায় সন্থাৰ প্ৰেচিডেণ্ট বুলি কৈছে এজনে আৰু এজন ছেক্ৰেটাৰী আছিলে